ইয়াত থকা পাৰ্থক্যটো বিচাৰি উলিয়াব লাগিব। প্ৰথম কথাটো হৈছে বশ কি? বশ হৈ গ'ল দমন কৰা, তাৰ এক্টিভিটি, তাৰ সক্ৰিয়তাটো নাইকিয়া কৰি দিয়ে। আৰু জয় হৈছে যে সজাগ মনৰ নিৰীক্ষণ, যে আমি তাৰ এক্টিভিটিটোক আমি কি উন্নত দিশত আমি বোৱাই নিব পাৰোঁ, তাক আমি কি কনষ্ট্ৰাক্টিভ লাইনত আমি লৈ যাব পাৰোঁ, সেইটো হ'ল জয়। মই মনক জয় কৰিলোঁ, তাৰমানে মোৰ মনৰ যি এক্টিভিটি আছে তাক আমি ডমিনেট নকৰোঁ, তাক আমি বশ কৰি নেপেলাওঁ, তাক আমি নিষ্ক্ৰিয় কৰি নিদিওঁ। আমি আমাৰ মনৰ এক্টিভিটিখিনিক আমি এটা উন্নত সঠিক দিশত আমি বোৱাই লৈ যাম। এতিয়া আপুনি চাওক, এটা উদাহৰণ লওক। নদী এখন বৈ গৈ আছে, সেই যি নদীৰ যিটো জলৰাশিৰ যিটো প্ৰবাহমান গতি, তাক যদি আমি ৰখাই দিওঁ তেতিয়াহ'লে তাক বশ কৰা হ'ল, যে মই তাৰ গতিটোক বশ কৰি দিলোঁ, তাক ৰখাই দিলোঁ, তাৰ সক্ৰিয়তাটো মই নাইকিয়া কৰি দিলোঁ। কিন্তু জয় কৰাৰ কথাটো হৈছে কি, নদীখনৰ যি জলৰাশি সি যদি কোনোবা এটা মথাউৰি ভাঙি কোনোবা এখন গাঁও বোৱাই পেলাইছে, তেতিয়াহ'লে আমি এটাৰ সুৰটোক বুজি লৈ, নদীৰ গতিধাৰাক বুজি লৈ আমি এনেধৰণে মথাউৰি নিৰ্মাণ কৰিছোঁ বা পাইন দিছোঁ যে নদীখনৰ গতিটোক আমি আন এটা গতিলৈ ৰূপান্তৰ কৰি দিলোঁ, আন এটা দিশলৈ ৰূপান্তৰিত কৰি দিলোঁ, আৰু ই ক্ষয় ক্ষতিৰ পৰা মুক্ত হৈ গ'ল।